গাইড আপোনালোকৰ লোকেশ্যনটো কেনেকুৱা লাগিছে মোক জনাই দিব আৰু মই ফাইনেলি ঘৰলৈ গৈ আছোঁ। এয়া হৈছে দাদা মানে লাইভত মানে ফেচবুকত লগ পাই থাকোঁ ধুনীয়াকৈ। হাই হেল্ল' নমস্কাৰ গাইজ, মানে মোৰ অসমবাসী ৰাইজ, মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ভ্লগ। আৰু বহুত দিনৰ পিছত নতুন এটি ভ্লগলৈ আপোনাক স্বাগতম। আৰু আজি মই গৈ আছোঁ গুৱাহাটীৰ পৰা ঘৰলৈ বুলি, আৰু বহুত দিনৰ পিছত ব্লগ ভিডিঅ' এটা আৰম্ভণি কৰিছোঁ। মানে মোৰ জাৰ্ণিটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিদিনাখন মই গুৱাহাটীলৈ আহিছিলোঁ তাৰো এটা ব্লগ ভিডিঅ' আপোনালোকলৈ নিশ্চয় দিছিলোঁ। আপোনালোকে হয়তো চাইছে, মোৰ ফেচবুক পেজত যদি চাইছে নিশ্চয় চাইছিলে। আৰু মই ইউটিউবৰ কাৰণে বিশেষকৈ ভিডিঅ' তেনেকৈ বনোৱা নাছিলোঁ, কিন্তু ইউটিউবত মোৰ সেইদিনাখন দেখিলোঁ এটা ভিডিঅ' বহুত বেছি ভাল লাগিলে, মানে বহুত বেছি ভালকৈ চলিলে। আৰু চলাৰ কাৰণে বহুত বেছি ধন্যবাদ দিছোঁ আপোনালোকৰ জৰিয়তে আচলতে ভিডিঅ'টো ভালকৈ চলিলে। আৰু আই হোপ এই ভিডিঅ'টো আগলৈ বহুত বেছি ভালকৈ চলিব। আৰু এণ্ড মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি আগবঢ়াই লৈ যাওক। আৰু ষ্টাৰ্ট কৰি দিছোঁ তেতিয়াহ'লে, চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। গাইজ মই ফাইনেলি যাবলৈ ওলাইছোঁ ঘৰলৈ। মানে ইয়াতে বহুত দিন থাকিলোঁ গুৱাহাটীত, আৰু যিহেতু মই আপোনালোকক কৈ আছোঁ আজি মানে এই ব্লগ ভিডিঅ'টো গুৱাহাটীৰ পৰা লাষ্ট ভিডিঅ'। চ' গৈ আছোঁ গুৱাহাটীলৈ। এইবাৰ নিজৰ আপোন ঘৰখনত উপস্থিত হ'মগৈ আৰু নিজৰ ঘৰত সকলোকে লগ পাম। আৰু ভণ্টি আছিলেগৈ হোষ্টেলত, আৰু চ' তাইও এতিয়া ঘৰলৈ আহিব, ত' তাইকো লগ পাম। আৰু মাহঁতেও ফোন কৰি কৈ আছে যে মানে ঘৰলৈ আহ বুলি। আৰু খুব সোনকালে ভোগালী বিহু আহি আছে, তাই এনেকৈ পালেহি আৰু নহয় জানো। আৰু গতিকে তাৰো কাম কিছুমান আছে, চ' সকলোবিলাক আপোনালোকক দেখাম, গতিকে চাই থাকক। আৰু এতিয়া মানে গাইজ কথা এটা ক'লে এগৰাকী ব্যক্তি আহিছে, মানে ফেচবুকৰে চিনাকি। চ' কোন হয় তেওঁ জানিবৰ কাৰণে চাই থাকক। গাইজ মই যিহেতু আপোনালোকক কৈছিলোঁ এগৰাকী বিশেষ ব্যক্তিক লগ পাম বুলি, আৰু সেই ব্যক্তিগৰাকী কোন হয় আৰু তেখেতক আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আচলতে লগ কৰিব আহিলে, লগ কৰালে আচলতে মই য'ত আছিলোঁ তাতে লগ কৰিবৰ কাৰণে আহিলে। আৰু সেই বিশেষ ব্যক্তিগৰাকী কোন হয় আপোনালোকে জানিবৰ কাৰণে অকণমান হ'লেও অপেক্ষা কৰিব লাগিব নহয় জানো। কিন্তু বেছি সময় আপোনালোকক অপেক্ষা নকৰাওঁ, আৰু বেছি অপেক্ষা কৰিলে হয়তো আপোনালোকে উপেক্ষিত হৈ যাব। গতিকে বেছি অপেক্ষিত হ'ব নালাগে, উপেক্ষিত হ'ব নালাগে। চ' দেখাই দিম আৰু ফাইনেলি এয়া হৈছে দাদা মানে লাইভত মানে ফেচবুকত লগ পাই থাকোঁ ধুনীয়াকৈ। আৰু অনলাইন মস্তি বুলি তেওঁ মানে ফেচবুক একাউণ্টটো আছে। আৰু লগতে এইপিনি বৌ আহিছে, আৰু এইপিনি ভাইটি, মানে ভাইটি নহ'ব আৰু ভতিজা হ'ব এতিয়া, খুৰা বুলি মানিছেতো। চ' দাদা লগ পাই কেনেকুৱা লাগিছে? আচলতে তুমি আহিছা বুলি খবৰ পাই মই তোমাক লগ পোৱাৰ বহুত এটা হাবিয়াস আছিল, সেই হাবিয়াসটো মই পূৰ্ণ কৰিলোঁ। আজি আহি তোমাক মই লগ পাই বহুত ভাল লাগিল, তাতে আৰু ৰুণু বাইদেউকো লগ পাই আৰু ভাল লাগিল। দুইজনকে একেলগে পাই মই বহুত আনন্দিত হৈছোঁ। আৰু এইফালে বৌ আছে, বৌকো মানে সুধিম আৰু মোৰো ভাল লাগিছে দেই। তেনেকৈ মই কথা পাতি পোৱা নাই গাইজ, মানে আজিলৈকে মই বৌক তেনেকৈ মাতি পোৱা নাই, কিন্তু লাইভত সিদিনাখন মই অকণমান লগ পাইছিলোঁ চাগে, লগ পাইছিলোঁ আৰু মানে কিন্তু ইমান বিশেষ কথা পাতি পোৱা নাই। কিন্তু আজি দুইগৰাকীকে লগ পাইছোঁ, লগ পাই পিনি মানে বহুত বেছি ভাল লাগিছে। চ' আপুনিও কিবা এটা কওক। আৰু মোৰো ভাল লাগিছে তোমাক লগ পাই। তোমাকতো দেখা নাছিলোঁ, মানে লাইভত দেখা পাইছিলোঁ, কিন্তু ভাল লাগিছে এতিয়া ওচৰত লগ পাই পেলাই, বহুত ভাল লাগিছে। আৰু আপোনালোকেতো দেখিলে মই ভিডিঅ' কৰাৰ প্ৰচেছটো, মানে মোৰ প্ৰচেছটো কেনেকুৱা লাগিছে বাৰু? এই মজা লাগিছে, ধুনীয়া লাগিছে। আগুৱাই যোৱা, অনুমানতে সকলো কৰিব পৰা, ভাল লাগিছে। ধন্যবাদ লগ পাই। আৰু এতিয়া আমি দাদা আৰু মই দুইজনে মানে যাম, মানে মোক থ'বৰ কাৰণে দাদাহঁত যাব, গতিকে চাই থাকক লাগে কি হয়। ফাইনেলি মই এৰি দিলোঁ ৰুণু বাহঁতৰ ঘৰ, আৰু ইয়াত মানে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এয়া মানে লখৰা অঞ্চল। আৰু এই লখৰা অঞ্চলৰ পৰা মানে বিদায় লৈছোঁ এতিয়া ফাইনেলি, আৰু গৈ আছোঁ মানে ঘৰলৈ বুলি। আৰু মোৰ লগত আছে মানে দাদাজন, আপোনালোকেতো গম পাইছিলে অনলাইন মস্তি দাদা। আৰু ধুনীয়াকৈ আমি এতিয়া গৈ আছোঁ, আৰু কি ক'ম আপোনালোকক, মানে ক'বলৈ একো ভাষাই নাই। চ' এইপিনি আপোনালোকে দেখিছে ৰাতিৰ পৰিৱেশ, মানে কি ক'ম আপোনালোকক। চ' লোকেশ্যনটো কেনেকুৱা লাগিছে মোক জনাই দিব। আৰু মই ফাইনেলি ঘৰলৈ গৈ আছোঁ, ঘৰলৈ মানে এতিয়া মই ট্ৰেইন ষ্টেচনৰ কাৰণে গৈ আছোঁ তো। চ' কেনেকুৱা লাগিছে আপোনালোকক জনাই দিব। কিন্তু বহুত বেছি ভাল লাগিছে, ফিলিংছটো বহুত বঢ়িয়া, মানে কি ক'ম আপোনালোকক। চ' ভাল লাগিছে আৰু কিবা এটা, আৰু নিজক এবাৰ চাবলৈ মন যায় এনেকুৱা ধুনীয়া পৰিৱেশত। চ' চাব কাৰণে ট্ৰাই কৰি আছোঁ একচুৱেলি। এয়া মানে ধুনীয়াকৈ মানে আহি আছোঁ। চ' চাই থাকক আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে প্লেচ মানে হ'ব, মানে কি ক'ম এক্সাইটেড হৈ গৈছোঁ, মানে বহুত বেছি ভাল লাগিছে। চ'
বঢ়িয়াকৈ মানে অভাৰব্ৰিজখন পাৰ হৈ আহিলোঁ আৰু দাদা মানে মই দুজনে বঢ়িয়াকৈ আকৌ যাম লাগিছে নেকি নাই আছে ন নাই নেকি এইডোখৰ কি বুলি কয় হয় কি ক'লে বুজি নাপালোঁ অঁ বেহাৰবাৰী অঁ ৰিহাবাৰী অঁ এতিয়া আমি মানে নেপালী মন্দিৰ পাম বুলি কৈছে চ' মই যিহেতু ৰাতি হৈ আছে সেইটো কাৰণেও ধৰিব পৰা নাই আৰু মই গুৱাহাটীত একেবাৰে নতুনে হয় বুলি ক'ব লাগিব নতুন মানে আহি থাকোঁ কিন্তু হ'লেও মানে ইমান জেগাবিলাক মনত নাথাকে কাৰণ এইটো ছাইডে একেবাৰে কম অহা যায় মানে কি হয় মই একচুৱেলি পল্টন বজাৰৰ পৰা এইটো ছাইডে মানে কটন কলেজৰ সেইটো পাৰ মানে সেই পাৰ্টখিনি মানে চিনি পাওঁ অলপমানকৈ কাৰণ মই মানে তাতে আছিলোঁ অলপ দিন আৰু তাতে আহিলে মই তাতে থাকোঁ মোৰ মানে লগৰখিনি বা যিখিনি আছে ফ্ৰেণ্ড চাৰ্কল চব তাতে আচলতে বেছিকৈ থাকে কিন্তু মানে এইবাৰ ফাৰ্ষ্ট টাইম মানে ইয়াত আহিছোঁ বহু সময় বিৰতিৰ পিছত এতিয়া মানে ট্ৰেইনত উঠি ল'লোঁ আৰু এতিয়া বহি লৈছোঁ ছিটত একচুৱেলি ছিটটো আছে ওপৰত মানে ওপৰত বহিবৰ কাৰণে কৈছে মানে চ' ওপৰত বহি ল'ম অলপ পিছত চ' এতিয়া তলতে আছোঁ আৰু ফাইনেলি ট্ৰেইনখন চলি গ'ল আৰু আপোনালোকক মই অকণমান দেখাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া দেখিছে মানে ধুনীয়াকৈ আগলৈ গতি কৰি আছে আৰু আমিও তাৰ মানে লগে লগে আমি আগবাঢ়ি গৈ আছোঁ গতিকে আপোনালোকে গম পাইছে আৰু এয়া বাই বাই গুৱাহাটী গৈ আছোঁ একেবাৰে লগ পাম আপোনালোকক শিৱসাগৰৰ পৰা গতিকে চাই থাকিব আৰু ধুনীয়াকৈ আৰু কিনো ক'ম কিবা বিশেষ কোৱাৰ মানে ক'বপৰীয়াকৈ মানে নায়েই আচলতে বহুত বেছি ভাগৰ লাগিছে দিনটোত বহুত বেছি কিবা কিবি কৰিলোঁ আপোনালোকে যিহেতু দেখিবলৈ পাবই ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছোঁ আৰু যিহেতু মই আহিছিলোঁ দুদিনৰ কাৰণে চক্ৰদাৰ ষ্টুডিঅ'ৰ কাৰণেহে আহিছিলোঁ বাৰ্তালাপৰ কাৰণে যে প্ৰগ্ৰেম কৰিবৰ কাৰণে আহিছিলোঁ আপোনালোকতো ইতিমধ্যে আপোনালোকক আপডেট দিছোঁ কিন্তু মানে এটা প্ৰগ্ৰেমৰ লগত লগ খাই মানে বহুকেইটা প্ৰগ্ৰেম কৰিব লগা হ'ল বহুত কিবা কিবি কৰিব লগা হ'ল আৰু নেক্সট আহি আছোঁ ধুনীয়া এটা ধামাকা স্ক্ৰিপ্ট লৈ পিনি আৰু সেই স্ক্ৰিপ্টটো আপোনাৰ বেহাৰবাৰী আউটপোষ্টৰ মণি নৱৰ সৈতে হ'ব আৰু কি কেনেকুৱা ধৰণৰ কাহিনী হ'ব কি হ'ব গোটেইখিনি যদি আপোনালোকে জানিব বিচাৰে চ' মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু সকলো আপডেট আপোনালোকে পাই থাকিব চ' আজিলৈ এৰিছোঁ গুৱাহাটীৰ পৰা বাই বাই গুৱাহাটী একেবাৰে লগ পাইছোঁ শিৱসাগৰ গাইজ ফাইনেলি ট্ৰেইনখন যাব হৈ গ'ল আৰু কি ক'ম আপোনালোকক চ' এইখনতে মানে আহিছিলোঁ আৰু এতিয়া ফাইনেলি ঘৰলৈ গৈ আছোঁ আৰু মানে কি ক'ম আপোনালোকক ট্ৰেইনত বহুত বেছি ঠাণ্ডা লাগিছিল কিন্তু এতিয়া বহুত বেছি গৰম মানে ঘামি গৈছোঁ দেখিছেনে চেহেৰাটো অৱস্থাটো একদম পূৰা ঘামি গৈছোঁ আৰু এইপিনে আমাৰ বাইদেউ মানে ঘৰলৈ আহিলে আৰু চ' যে লগ পাই গৈছোঁ আৰু দেখিছে নহয় এইপিনে চব কিমান ডাঙৰ এইডাল বেগ লৈ আহিছোঁ এইডাল বেগ কান্ধত লোৱাটো মানে ইমান ইজি কথা নহয় আৰু বেগডাল কান্ধত লৈছোঁ আকৌ মানে মানুহটো আহিছোঁ মানে চব মেনেজ কৰোঁতে পূৰা ভাগৰ লাগি গৈছে আৰু এইপিনে টোপনি ক্ষতিটো আছেই ন কি ক'ম আপোনালোকক আৰু কেতিয়া আহি পালিহি তই কালি আহিলি অঁ তাই কালি আহি পালেহি ময়ো এতিয়া আজি আহি পালোঁহি পোৱালিকেইটা আহিব নি তাকে সেইটোৱে আৰু যিয়ে নহওক বাৰু চাই থাকক আগলৈ বন্ধুসকল অৱশেষত ঘৰ পালোহি ঘৰ মানে এতিয়া ঘৰৰ বাৰীত মানে পাছফালে আছোঁ দেই আৰু এইফালে মানে মই ভিডিঅ' কৰোঁ আগতে মানে মোৰ যিটো ইউটিউব চেনেল এটা আছিলে ইউটিউবত মই আগতে ভিডিঅ' কৰোঁ আৰু মানে ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই থাকোঁ আৰু মানে সেইডোখৰ এতিয়া মোৰ জেগাডোখৰ আৰু মানে এইপিনে আমাৰ বেটীজনী এজনী দেই এইজনী আমাৰ বেটী বেটী আৰু এই বেটীজনীয়ে যে আজি যে আমাক
এই পোৱালিটো দিলে আজি মানে ফাইনেলি আমাৰ বেটা এটা পাই গ'লোঁ এইটো আৰু আজি তাৰ জন্মদিন দেই মই আহিছোঁ মানে মোৰ লগত ইও আহিছে দেখিছে নহয় মানে কি ক'ম আৰু মই ইমানেই লাকি মানে মই অহা দিনাহে মানে পোৱালি দিছে কিন্তু আজি ইমান দিন থাকিলেও পোৱালি নিদিলে আজি এনেও এইটো পোৱালি দিলে দেই চ' বহুত বেছি হেপ্পী ভাল লাগিছে মই আপোনালোকক আগতেও কৈ আছোঁ আৰু এতিয়াও ক'ম আৰু সদায় ক'ম যে আমাৰ জীৱনত কিছুমান কথা নভবাকৈ আমাৰ জীৱনত কিছুমান কথা নজনাকৈ হৈ যায় আৰু যিবিলাক নভবাকৈ হৈ যায় বহুত বেছি হেপ্পী বহুত বেছি ভাল লাগে ন সুখী হওঁ আমি জীৱনটোত বহুত বস্তু নোপোৱাবিলাক পালে বা নজনাবিলাক জানিলে নুবুজাবিলাক বুজিলে গতিকে মই নুবুজাবিলাক বুজিবৰ কাৰণে চেষ্টা কৰোঁ নজনাবিলাক জানিবৰ কাৰণে চেষ্টা কৰোঁ নোপোৱাটো পোৱাৰ হাবিয়াস কৰোঁ আৰু সেইবিলাক যিবিলাক নোপোৱাটো পোৱাৰ হাবিয়াস নোচোৱাটো চোৱাৰ হাবিয়াস বা তেনেকুৱাবিলাক কৰি যিবিলাক কৰোঁ সেইবিলাক যিহেতু হৈ গৈছে বহুত বেছি হেপ্পী হৈ গৈছোঁ বহুত বেছি ভাল লাগিছে চ' কিনো ক'ম আৰু এতিয়া মই বিশেষ একো নকওঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ চ' নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে